Hello viewers, welcome to e-rickshaw man channel viewers. আপোনালোক সকলোলৈকে e-rickshaw man channel লৈ স্বাগতম জনাইছো viewers. আজি আপোনালোকক আমি এখন লিথিয়াম সেল বেটাৰী গাড়ী আমি আজি আপোনালোকক দেখুৱাইছো ইয়া আৰু গাড়ীখন একচুয়ালি আমাৰ আজি বিক্ৰী হৈছে গাড়ীখন ডেলিভাৰী আছে মানে আগতে যেনেকৈ আমাৰ এলিৰ 4টা বেটাৰী গাড়ী আছিল এতিয়া আমি এলিৰ এক বেটাৰী গাড়ীও আনিছো যেটো লিথিয়াম সেল বেটাৰী বুলি কয় আপোনালোকক গাড়ীখন দেখুৱাইছো এখন ৰেড কালাৰ গাড়ী হয় গাড়ীখন অলৰেডি বেচা হৈছে আজি ডেলিভাৰী আছে গাড়ীখন গতিকে আপোনালোকে গাড়ীখন চাই লওক খুব ভাল আছে গাড়ীখনৰ মানে লিথিয়াম সেল বেটাৰী আপোনালোকে সকলোৱে জানে লিথিয়াম সেল বেটাৰীটো আপোনাৰ মাইলেজ বহুত বেছি আছে এটো ওয়াৰেন্টিও ভাল পায় আপোনাৰ 3 ইয়াৰ্স 3 বছৰলৈকে ওয়াৰেন্টি থাকে বেটাৰীটো মই আপোনালোকক অকমান দেখুৱাইছো গাড়ীখন চাই লওক কেনেকৈ লিথিয়াম সেল বেটাৰী লাগা থাকে আপোনালোক আমাৰ এলি গাড়ী আগফালৰ যেটো আমাৰ ড্ৰাইভাৰ সিট থাকে ড্ৰাইভাৰ সিটটো আমি এটা মাজত পাৰ্টিশন লগাই কন্ট্ৰোলাৰ আৰু হেবিলাক অলপ সেপাৰেট কৰি দিছো ওপৰত এখন ঢাকনা লগাই দিছো যাতে খেলিমেলি নহয় এটো চাওক লিথিয়াম সেল বেটাৰীটো আমাৰ পিছফালে এনেকৈ লগোৱা থাকে যেটো পিছফালৰ সিট থাকে পিছফালৰ সিটৰ তলত এনেকৈ লিথিয়াম সেল বেটাৰীটো এনেকৈ লগোৱা থাকে আমাৰ গাড়ীৰ আৰু লিথিয়াম সেল বেটাৰী আপোনাৰ 105 এম্পিয়াৰ এইচৰ বেটাৰী হয় 3 বছৰ ওয়াৰেন্টি আছে গতিকে 3 বছৰলৈকে আপোনালোকৰ কোনো চিন্তা নাথাকে যদি কিবা কাৰণত বেয়া হয় বেটাৰী তেতিয়া হলে আপোনালোকে ডিলাৰত লৈ আহিলে আমি ডিলাৰত চাই দিলো আপোনাৰ কোম্পানীৰ ইঞ্জিনিয়াৰ আহিব ইঞ্জিনিয়াৰ আহি বেটাৰী ভাল কৰি দিব গতিকে 3 বছৰলৈকে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাপায় আৰু গাড়ীৰ মাইলেজও ভাল পাব বাকি গাড়ীৰ ফিচাৰ্স বিলাক সব একে আছে যেনেকৈ আমাৰ এলি গাড়ী বিলাকৰ যেনেকৈ থাকে ষ্টেইনলেছ ষ্টিলৰ বডি আছে বডিটো আপোনালোকে দেখা পাইছে এটো বডি আপোনাৰ কমপ্লিট ষ্টিলৰ বডি হয় গুতে মামৰে সামৰে নধৰে এনেকৈ পিছফালৰ বেটাৰী পিছফালৰ সিটটো তলত খালি বেটাৰী কেটা লাগা হয় আৰু পিছফালৰ সিটটো আমি অকমান বহলকে দিছো যাতে বেটাৰীটো বহাবৰ কাৰণে এনেকুৱা ধৰণৰ সুবিধা কৰি দিছো আপোনালোকে ডিলাৰটো আমাৰ জানে যদি আপোনালোকে লাগে আহিব আমাৰ ডিলাৰত পাই যাব আপোনালোকে গাড়ীখন আমাৰ ডিলাৰটো আপোনালোকে সিলিকন অটোটেক জানে যেটো পুৰণা ত্ৰিবেণী হল আছে তেজপুৰত পুৰণা ত্ৰিবেণী হল আছে পুৰণা ত্ৰিবেণী হলৰ ওচৰতে মুনলিত স্কুল অকমান খুসকাই আহিলে মুনলিত স্কুল আপোনালোকে দেখা পাইছে এখন মুনলিত স্কুল আছে মুনলিত স্কুলৰ একদম লগতে আমাৰ ডিলাৰ লাগি আছে মুনলিত স্কুলৰ ডিলাৰৰ মুনলিত স্কুলৰ একদম ওয়ালৰ লগতে আমাৰ ডিলাৰ লাগি আছে গতিকে ত্ৰিবেণী হল কছাৰী গাঁৱত পৰে আমাৰ গতিকে আপোনালোকে ফাইনান্সটো পাই যাব এখন গাড়ী ফাইনান্সও কৰি দিও আমি আপোনালোকে ডিলাৰ আমাৰ দেখা পাইছে সকে এফালে আহিলে দেখা পাব গতিকে আজি দেখুৱাইছো আজি ভাল খবৰ আছে গাড়ীখন বিক্ৰী হৈছে আপোনালোকক জনাইছো ফাইনান্সতে গৈছে গাড়ীখন এজন কাস্টমাৰ আমাৰ পৰা ফাইনান্স কৰি পেলে গাড়ীখন কিনিছে ফাইনান্স হৈ যাব ফাইনান্সৰ কোনো অসুবিধা নহয় গাড়ীখনৰ দাম অলপ বেছি আছে এখন 2 লাখৰ ওপৰ পৰে 2,05,000 মান পৰে আৰু এটা মডেল আছে অলপ 2 লাখতকৈ তলও পৰে 1,95,000 পৰা আৰম্ভ হয় 2,05,000 ৰ ভিতৰত আপোনালোকে গাড়ীখন নিব পাৰিব কেশ পইচা থলে কিছু এটা ডিসকাউন্ট হৈ যাব কিন্তু ফাইনান্সত হলে আপোনালোকে ইমানখিনি দিব লাগিব ডাউন পেমেন্ট আপোনালোকে 95,000 90,000 এনেকৈ ডাউন পেমেন্ট দিব লাগে এটো কাস্টমাৰৰ সিভিল চাই পেলা ডাউন পেমেন্টটো ডিসাইড হয় ইয়া মই আকৌ এবাৰ দেখাইছো আপোনালোকক এটো লিথিয়াম সেল বেটাৰী হয় লিথিয়াম সেল বেটাৰী আপোনালোকে পিছফালে এনেকা লাগি থাকে 1H ৰ গতিকে ইয়াৰ লগতো চাৰ্জাৰো পাব আপোনালোকে চাৰ্জাৰডাল পাই যাব গুটেখিনি আৰু আগফালৰ যেটো বক্স থাকে আগফালৰ বক্সটো আকৌ খালি থাকিব আপোনালোকে কাস্টমাৰৰ কিবা বস্তু বেগ চেক ভৰাব লগা থাকে ডিগি নিছনাকে ব্যৱহাৰ কৰিব পাৰিব আগফালৰ যেটো বেটাৰী থকা বক্স আছে মানে আগফালে দুটা পিছফালে দুটা আছিল তো আগতে গতিকে আগফালৰটো এটা খালি পাই যাব আপোনালোকে তাত কিবা কিবি বস্তু থব পাৰিব আৰু গাড়ীখনৰ ওয়েটও বহুত কম এটা 4টা বেটাৰী যেটো ওয়েট থাকে হেতু গুটেই ওয়েটটো আপোনাৰ এটা বেটাৰীত মানে 50 এটা বেটাৰীত 50 ৰ পৰা 55 কেজি ওয়েট থাকে আমাৰ বেটাৰীটো গতিকে 4টা বেটাৰী লগোৱাৰ ক্ষেত্ৰত গাড়ীখনত আপোনাৰ এটা বেটাৰীতে 30 25 27 মান ওয়েট থাকে গতে 4টা বেটাৰীত 1 কুইণ্টেলৰ ওপৰ থাকে গতিকে ইয়াত কম পাই যাব আৰু পিছফালে এটো কেমেৰা দিয়া হৈছে গাড়ীখনত এটো আপোনালোকে কেমেৰা দেখা পাইছে পিছফালে কেমেৰা ফিট কৰা আছে এটো পিছফালে এটা হাই ৰেজলিউশন কেমেৰা দিয়া আছে কেমেৰাটো অন কৰিলে আপোনালোকে আগফালৰ যেটো কেবিন গ্লাছ থাকে কেবিন গ্লাছটো ইয়াৰ মনিটৰ নিচিনা হয় দেখিছে আপোনালোকে কেবিন গ্লাছটো ভিতৰত এইটো দেখিছে অকমান দিনত কাৰণে অকমান জিলিকি আছে বস্তুটো এনে আপোনালোকে দেখা পাব মই আপোনালোকক দেখাইছো লাইটটো বন্ধ কৰি দিলে আপোনালোকে হয়তো ভালকে দেখা পাব মই অকমান আপোনালোকক কেমেৰাটো অন কৰি দেখাই দিছো কেনেকৈ কেমেৰাটো আপোনালোকে পাব ভিজিবিলিটিটো মই দেখাইছো এসা কেমেৰা এনেকৈ পিছফালে এইটো গাড়ী গৈ আছে ডিলাৰ ৰাখা আছে তো গাড়ীখন পিছফালে এনেকৈ আপুনি যেটো আপোনাৰ লুকিং গ্লাছ থাকে কেবিনত তাত এনেকৈ ডিসপ্লে হৈ থাকিব পিছফালৰ কেমেৰাটো আমাৰ মই এজন আমাৰ মিডল গৈছে পিছফালে আপোনালোকে মিডল গৈছে পিছফালে এনেকৈ দেখা পাব এতিয়া দিনত কাৰণে আপোনাৰ বস্তুটো অকন জিলিকি আছে বাহিৰত গলে ধুনিয়াকৈ দেখা পাব ভিজিবিলিটিটো এনেকৈ গ্লাছখনত আপোনাৰ এনেকৈ দেখা পাই থাকিব কেমেৰাটো দি গতিকে এইটো গ্লাছতে থাকে পিছফালে কেমেৰাটো আপোনালোকে ইউজ কৰিব পাৰিব কেতিয়াবা গাড়ীখন বেক কৰোতে কেমেৰাটো চাই পেলা আপোনালোকে বেক কৰিলে গাড়ীখনত
এনেকুৱা ধৰণৰ এটা ফিচাৰ এইখনত দিয়া হৈছে গাড়ীখনত খুব ভাল পাব চলে মাইলেজো বহুত আছে আপোনাৰ মাইলেজো প্ৰায় 130-40 মাইলেজ আৰু চলোৱাৰ ওপৰত কথা মানুহে চলোৱা কিছুমানেতো 150লৈকে কিলোমিটাৰলৈকে আপোনাৰ মাইলেজ পাই যায় গাড়ীখনত গতিকে একো দিগদাৰ নাই আপোনালোকে 3 বছৰ ৱাৰেণ্টিত আছে ধুনীয়াকৈ চলাই থাকিব পাৰিব লিড এচিড বেটাৰী আপোনাৰ বছৰে বছৰে বদলাই থাকিব লাগে তাতকে এইটো বহুত ভাল চাৰ্জাৰটো বহুত কম্পেক্ট চাৰ্জাৰ হয় এইটো চাৰ্জাৰটো মই আপোনালোকক দেখাইছোঁ আপোনালোকক লগাই দেখুৱাই আছোঁ চাৰ্জাৰটো মই ইয়াতে চাৰ্জাৰটো জেনেৰেলি আমাৰ ঘৰৰ যিবিলাক কানেকশ্যন থাকে য'ত আমি চাৰ্জিং কৰোঁ তাতেই ধুনীয়াকৈ চাৰ্জাৰটো ফিটিং হৈ যাব কোনো দিগদাৰ নাই এক্সট্ৰাকৈ আপোনাৰ একো কানেকশ্যন লগাব নালাগে এইটো আৰু বেলেগ আপোনাৰ চাৰ্জাৰেজ গাড়ীখন আপোনাৰ এইটো মেল ফিমেলটো আছে মেল ফিমেলটো আপোনালোকে তাত লগাই দিলে চাৰ্জাৰৰ যিটো বেটেৰী যিটো মেল ফিমেল আছে মেল ফিমেলটো চাৰ্জাৰৰ মেল ফিমেলৰ লগত লগাই দিলে দি পেলাই চাৰ্জাৰডাল আপোনালোকে চাৰ্জাৰৰ যিটো থাকে চাৰ্জাৰটো এজেগাত থৈ চাৰ্জাৰডাল ধুনীয়াকৈ দি পেলাই আপোনালোকৰ যিটো চাৰ্জিং পইণ্ট থাকে ঘৰত এনেকৈ নহয় যে এক বেটেৰীৰ কাৰণেতো বহুত কাৰেণ্ট খাব ডাঙৰকৈ কিবা আমি আকৌ নতুনকৈ বৰ্ড লগাব লাগিব নালাগে আপোনালোকৰ জেনেৰেল বিটো মই ইয়াৰ ডিলাৰতে মই আপোনাৰ বৰ্ড লগাই দেখাই দিছোঁ বৰ্ড আপোনালোকে চাব পাৰিব আমাৰ মিডিলে লগাই দিছে ইয়াৰ গাড়ীখন এইটো চাৰ্জিং আৰম্ভ হ'ব ইয়াতে চাৰ্জিংটো জেনেৰেল চাৰ্জিং পইণ্টতে চাৰ্জ দিব পাৰিব ধুনীয়াকৈ একো দিগদাৰ নাই আৰু চাৰ্জিংটো খুব সোনকালে হ'ব বেলেগ গাড়ী আমাৰ জেনেৰেলি গাড়ীখন চাৰ্জিং কৰোঁতে 8-9 ঘণ্টা লাগে বেটেৰী বেয়া হৈ গ'লেতো 10-12 ঘণ্টাও হৈ যায় ইয়াত আপোনালোকে দেখিছে চাৰ্জ হৈ আছে সেই টিপ ৰঙা লাইটটো আপোনালোকৰ টিপ জ্বলি আছে চাৰ্জিং আৰম্ভ হৈ গৈছে গাড়ীখনত জেনেৰেল আমি ইয়াতে 220 ভল্টতে লগাইছোঁ ধুনীয়াকৈ চাৰ্জ হৈ যাব আৰু জেনেৰেল এখন গাড়ী বেটেৰী চাৰ্জিংটো আপোনাৰ খুব সোনকালে হৈ যাব চাৰ্জিং হওঁতেও লাইটৰ বিলো আপোনালোকৰ বহুত কম আহিব এই দেখিছে জেনেৰেল আমাৰ লাইটৰ আপোনাৰ যিটো কানেকশ্যন আছে লাইটৰ কানেকশ্যনতে আমি লগাই দিছোঁ চাৰ্জিং ধুনীয়াকৈ লৈ আছে গাড়ীখনে চাৰ্জিং লৈ থাকিব কোনো দিগদাৰ নাপায় আপোনালোকে আৰু চাৰ্জিংটো আপোনাৰ প্ৰায় 4 ঘণ্টা 4.5 ঘণ্টাৰ ভিতৰত চাৰ্জ কৰি কমপ্লিট কৰি দিব আৰু মাইলেজটো আপোনালোকে ভাল পাব পানী ভৰোৱাৰ কোনো ইয়াত সমস্যা নাথাকে বহুত লিড এচিড বেটাৰীবিলাকত হয় কি পানী ভৰাব লগা হয় কেতিয়াবা পানী বেছি হ'লেও আকৌ গাড়ী গ্ৰেভিটি বহি যায় 4-5 দিনলৈকে প্ৰব্লেম কৰে বেটাৰী বেয়া হৈ যায় আকৌ পানী কম হ'লেও দিগদাৰ আকৌ বেছি হ'লেও আমাৰ দিগদাৰ হয় বেছি হ'লেও আমি চাই থাকিব লাগে বেছি হৈ গ'লে আকৌ গ্ৰেভিটি বহি যাব গাড়ীখন 4-5 দিন প্ৰব্লেম কৰি থাকিব লিড এচিড বেটাৰীত বহুত ধৰণৰ প্ৰব্লেম আছে বেটাৰীটো এবছৰ ৱাৰেণ্টি থাকে কিন্তু এবছৰ নাযায় 8-9 মাহতে খতম হৈ যায় আকৌ নতুন বেটাৰী ল'ব লগা হ'লে আমাৰ 45,000 প্ৰায় 47,000 টকা এটা আকৌ গুচি যায় গতিকে 3 বছৰত 47কে তিনিটা গ'লে আমাৰ প্ৰায় 1.5 লাখ মান টকাৰ ওচৰত বেটাৰীত গুচি যায় কিন্তু হোৱেৰাজ এইটো বেটাৰী আপোনাৰ মাত্ৰ আপোনাৰ 75-80,000ত আপোনাৰ 3 বছৰ ৱাৰেণ্টি পাই আছে গতিকে বছৰত আপোনাৰ চাব গ'লে বহুত কমি যায় আমাৰ প্ৰায় বছৰ 10-12-15,000 মানকৈ বছৰি কমি গৈছে আমাৰ বেটাৰীটোৰ খৰচত গতিকে ৱাৰেণ্টি আছে চিন্তা কৰিব নালাগে ৱাৰেণ্টি আপোনালোকে পাই যাব গাড়ীখন ফাইনেন্সত ল'ব পাৰিব আপোনালোকে কোনো অসুবিধা নাই যদি আপোনালোকে আমাৰ এখন গাড়ী ল'ম বুলি ভাবিছে যিখন এলিৰ লিথিয়াম চেল বেটাৰী এলি EX গাড়ীখনৰ মডেলটোৰ নাম এলি EX হয় ল'ম বুলি যদি আপোনালোকে ভাবিছে আপোনালোকে আমাৰ ডিলাৰত আহিব পাৰে কেছ ল'বও পাৰে কেছ ল'লে 2 লাখৰ ওচৰা-ওচৰি পৰিব আৰু যদি আপোনালোকে ভাবিছে গাড়ীখন ফাইনেন্স কৰি আমি ল'ম ফাইনেন্সৰ সুবিধাও আমাৰ তাত আছে ফাইনেন্সৰো সুবিধা আছে আমাৰ তাত ফাইনেন্সতো আপোনালোকে ল'ব পাৰিব গাড়ীখন 80,000 90,000 এনেকৈ ডাউন পে'মেণ্টত পৰিব আপোনাৰ বাকী মাহে আপোনাৰ 6.5 পৰা আপোনাৰ 7.5 মানৰ ভিতৰত পৰিব যিমান বেছি ডাউন পে'মেণ্ট দিয়ে গতিকে এইখিনিৰ ভিতৰত আপোনালোকে মেনেজ কৰিব চাৰ্জাৰটো আপোনালোকে দেখিছে বহুত কম্পেক্ট চাৰ্জাৰ হয় বহুত কম্পেক্ট চাৰ্জাৰ গতিকে এনেকৈ ভৰাই দিলে বেগটোৰ ভিতৰতে সোমাই যাব গতিকে আপোনালোকে ল'ম বুলি ভাবিলে আহিব আমাৰ তাত আমাৰ ডিলাৰটো আপোনালোকে সকলোৱে জানে আমাৰ কছাৰী গাঁৱত আছে পুৰণা বিশালখন আছে পুৰণা বিশালৰ ওচৰতে মুনলি স্কুল আছে মুনলি স্কুলৰ ওচৰতে আপোনালোকে পাব এতিয়া মই আপোনালোকক আমাৰ গাড়ীখন এতিয়া যিসকল যাক আমি গাড়ীখন বিক্ৰী কৰিছোঁ তেখেতসকলে এতিয়া গাড়ীখন নিব আহিছে গতিকে নিব অহাৰ সময়ত আপোনালোকক অকণমান মই ভিডিঅ' ফুটেজ এটা দেখাই দিছোঁ গাড়ীখন ডেলিভাৰী দিয়াৰ সময়ত এয়া আহিছে এয়া সুমিত হয় অমিতৰ ককাক যিমানে গাড়ীখন লৈছে তেখেতে ডেলিভাৰী লৈছে দেউতাকো আহিছে আমি গাড়ীখন এয়া ডেলিভাৰী দিছোঁ তেখেতক আজিৰ পৰা তেখেতে চলোৱা আৰু তেখেতসকলকো শুভকামনা জনাইছোঁ গতিকে ভিউৱাৰ্ছ সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আহিব আমাৰ